আৰু আয়োজন এইটো কাৰণে কৰিলোঁ আমাৰ মহান বীৰসকলক শ্ৰদ্ধা আৰু সহস্ৰ প্ৰণিপাত জনোৱাৰ লগতে আমাৰ অসমৰ যিবিলাক নৱপ্ৰজন্ম তেওঁলোকৰ বিষয়ে আমি জনোৱাটো আমাৰ দায়িত্ব আৰু প্ৰচাৰ কৰাটো আমাৰ দায়িত্ব। আৰু এটা কথা আমি চৰকাৰক ক'ব বিচাৰিছোঁ, অসম চৰকাৰক আমাৰ হুল দিৱস 30 জুনটো বন্ধ ঘোষণা কৰিব, চৰকাৰী বন্ধ আমাক লাগে। আমি সাঁওতালী জাতিৰ সাঁওতালী মহিলা হিচাপে আমাক লাগে। কিয় লাগে? আজি মহান বীৰসকলে প্ৰথম ঔপনিবেশিক যিটো শাসন, ব্ৰিটিছৰ শাসন, সেইটো কঠোৰ হেৰি কৰিছিলে, তেওঁলোকে যুদ্ধ কৰিছিলে, প্ৰথম খোজ দিছিলে নিজৰ মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত, নিজৰ জাতিৰ স্বাৰ্থত তেওঁলোকে আগবাঢ়ি আহিছিলে আৰু শ্বহীদ হৈছিলে। লগতে আমি চৰকাৰক ক'ব বিচাৰিছোঁ, আমাক সহানুভূতি নালাগে। আমাক আজি ইংৰাজ গ'ল, কিন্তু শোষণ এতিয়াও আছে। আজি জমিদাৰ প্ৰথা গ'ল, কিন্তু এতিয়াও আমাৰ নামত, আমাৰ সাঁওতালী জাতি আদিবাসী জাতিৰ নামত, নিজৰ নামত ম্যাদী পট্টা নাম নাই। আজি আদিবাসীৰ যিবিলাক চাহ শ্ৰমিক কোৱাৰ্টাৰত থাকে, তেওঁলোকে চাকৰি থকা পৰ্যন্তলৈকে কোৱাৰ্টাৰত থাকিব পাৰে আৰু তাৰপিছত তেওঁলোকৰ নামত আজিলৈকে মাটিৰ পট্টা হোৱা নাই। লগতে গাঁৱে ভূঞে যিমান আমাৰ আদিবাসী আছে, পৰিয়াল ফেমিলি আছে, তেওঁলোকৰো মাটি নাই। গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ, ইংৰাজ গুচি গ'ল, জমিদাৰ প্ৰথা গুচি গ'ল, কিন্তু আমি ন্যায় পোৱা নাই, আমি অধিকাৰ পোৱা নাই। সেইকাৰণে আমি সংগ্ৰামী মহিলা হৈ, সাঁওতালী মহিলা হৈ, আদিবাসী সমাজৰ পৰা আমি এইটোৱে ক'ব বিচাৰিছোঁ, চৰকাৰক দাবী বিচাৰিছোঁ, আমাৰ অধিকাৰখিনি আমাক দিয়ক, আমাক মুক্তভাৱে স্বাধীনভাৱে জীয়াই থাকিবলৈ, আৰু বেলেগ জনগোষ্ঠীৰ দৰে আমাকো যাতে অধিকাৰখিনি দিয়ে, আমাৰ প্ৰাপ্যখিনি দিয়ে, সেইটোৱে আমি দাবী কৰিছোঁ।